নমস্কাৰ, মই নীলোৎপল ৰায়চৌধুৰী। ঠাণ্ডা বতৰ একুৰা জুইৰ সন্মুখত বহি আছোঁ। স্থান শিৱসাগৰ। আজি আমি শিৱসাগৰ নগৰত আহি অনুষ্ঠান কৰিছোঁ। অনুষ্ঠানৰ নাম নতুন প্ৰত্যাশা। আজি আমি ND24 এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ শিৱসাগৰৰ প্ৰসিদ্ধ সিদ্ধাৰ্থ হোটেল চৌহদত। আজি অনুষ্ঠানত শিৱসাগৰৰ বহুকেইগৰাকী জ্যেষ্ঠ ব্যক্তি আছে। শিৱসাগৰৰ যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰা বহুকেইগৰাকী যুৱক আছে, যুৱতী আছে। শিৱসাগৰৰ বহুকেইগৰাকী আগশাৰীৰ নাগৰিক ইয়াত উপস্থিত আছে। আজি আমি নতুন বছৰ উপলক্ষে কথা পাতিম, হাঁহি ধেমালিৰে পাৰ কৰিম এই সময়খিনি। নতুন বছৰত শিৱসাগৰবাসীৰ পৰিকল্পনা কিদৰে এই বছৰটো পাৰ কৰিব, বা সমগ্ৰ অসমত শিৱসাগৰ বুলি ক'লে যিহেতু এক আৱেগ, জাতি মাতি ভেটি ৰক্ষাৰ ক্ষেত্ৰত শিৱসাগৰে যি ধৰণে সজোৰে মাত পাতি আহিছে, হয়তো বেলেগ স্থানত খুব কমকৈ দেখিবলৈ পোৱা যায়। শিৱসাগৰৰ তুলনাত শিৱসাগৰৰ লোক জাতি মাতি ভেটিক লৈ, জাতীয়তাবাদক লৈ যথেষ্ট সৰব। সেয়া আজিৰ কথা নহয়, পূৰ্বৰে পৰা অতীজৰে পৰা এই কথা চলি আহিছে। ইতিহাসে এই কথা কয়। আজি সেই ঐতিহাসিক শিৱসাগৰতে আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। পুনৰ কৈছোঁ, ND24 আমি আয়োজন কৰা অনুষ্ঠানৰ নাম নতুন প্ৰত্যাশা। নতুন বছৰ উপলক্ষে আয়োজন কৰিছে বিশেষ আমাৰ সুৰীয়া অনুষ্ঠান, য'ত জীপাল হ'ব গীত মাত কথা আড্ডাৰে জীপাল কৰিম আজি অনুষ্ঠান। এই অনুষ্ঠানত শিৱসাগৰৰ বহুকেইগৰাকী বিশিষ্ট নাগৰিকৰ লগতে শিৱসাগৰবাসী উপস্থিত থকাৰ উপৰিও অনুষ্ঠানত গীত পৰিৱেশন কৰি আজি জীপাল কৰি তুলিব যুৱ প্ৰজন্মৰ উঠি অহা জনপ্ৰিয় কণ্ঠশিল্পী মীৰদ্বীপ, হিয়া মেধি, বিকাশ বাইলুং, লগতে শিৱসাগৰৰ স্থানীয় বহুকেইগৰাকী উঠি অহা শিল্পীয়ে। লগতে অনুষ্ঠানত থাকিব ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত শিৱসাগৰৰ নাম উজ্বলাই তোলা বিশিষ্ট হাৱাইন গীটাৰ বাদক পাৰ্থ বৰগোহাঁই ডাঙৰীয়া। আমি অনুষ্ঠান আৰম্ভ কৰিম। আমি প্ৰথমেই অনুষ্ঠানত থকা আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ খুৰাওক মনোজ বৰঠাকুৰ ডাঙৰীয়াৰ সৈতে কথা পাতিম। মনোজ বৰঠাকুৰ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠান নতুন প্ৰত্যাশালৈ। আমি সকলোৱেই বাকৰুদ্ধ, বাকস্তব্ধ জুবিন গাৰ্গক হেৰুৱাই। জুবিন গাৰ্গ কেৱল আপোনালোকৰ পৰিয়ালৰ বাবেই নহয়, প্ৰতিগৰাকী অসমীয়াৰ বাবে, প্ৰতিঘৰ অসমীয়া পৰিয়ালৰ বাবে সন্তান আছিল জুবিন গাৰ্গ। সেই জুবিন গাৰ্গ আজি আমাৰ মাজত নাই। আপুনি জুবিন গাৰ্গৰ খুৰাওক, আপুনি জুবিন গাৰ্গক সৰুৰে পৰা পাইছে। জুবিন গাৰ্গবিহীন এই সময়ছোৱা পৰিয়ালে কি ধৰণে পাৰ কৰিছে? পৰিয়ালে, আমাৰ পৰিয়ালটোৱেই নহয়, গোটেই অসমৰ মানুহে যেনেকৈ পাৰ কৰিছে, বহুতে বিনিদ্ৰ ৰজনী কটাইছে আৰু সকলোৰে খং ক্ষোভ গোটেইখিনি মিহলি হৈ আছে। আমাৰ পৰিয়ালৰ একে কথা, আমি এটা অনিশ্চিত হেৰি এটালৈ ৰৈ থকাৰ নিচিনা হৈছে। ন্যায় বিচাৰিছে গোটেই কোটি কোটি মানুহে, লক্ষ লক্ষ মানুহে। আমাৰ এটাই প্ৰত্যাশা, এই নতুন বছৰটোৰ আৰম্ভণিতে আমি এটাই হেৰি হৈছে, আমাৰ যাতে সোনকালে এই ন্যায় প্ৰদান হয়। আমাক হ'লেও আশ্বস্ত হ'ব আমি কি কাৰণত, কেনেকৈ পৰিস্থিতিটোত সেই জুবিনৰ সেই সত্তাটো হেৰাই গ'ল, আমাক সেই আনচাৰটো লাগে। আমি একজেক্টলি সেইটো জানিব লাগিব। আমি তাৰ কাৰণে ৰৈ আছে। আৰু এই প্ৰতীক্ষা, এই যাতে আমাৰ হেৰিটো বেছি দিন নহয়, যাতে মানুহ উন্মত্ত হৈ হেৰি ফাটি নাযায় ক্ষোভত, তাৰ কাৰণে আমি আশা ৰাখিম যাতে সকলো পক্ষই, যিসকল দ'জ পিপল হু আৰ ইনভলভড, বা সেই সকলোকে আমি যাতে যৎপৰোনাস্তি এইটো খৰতকীয়াভাৱে ন্যায় প্ৰদানৰ চেষ্টা কৰে। নতুনকৈ এখন আদালত গঠন হয় আৰু সেইটো ন্যায় প্ৰদানত গোটেই প্ৰক্ৰিয়াটো যাতে খৰতকীয়া কৰি তোলে, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। আমি সেইটো কাৰণে আমি ৰৈ আছোঁ এট দিছ মোমেণ্ট। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ আপোনাৰ সৈতে কথা পাতিম আমি। এখেত মনোজ বৰঠাকুৰ সকলোৱে ইতিমধ্যে জ্ঞাত হৈছে। জুবিন গাৰ্গৰ আমাৰ প্ৰাণৰ শিল্পী, হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নিজৰ খুৰাওক, লগতে শিৱসাগৰৰ এগৰাকী বিশিষ্ট নাগৰিক আৰু ৰাজ্যখনৰে এগৰাকী জ্যেষ্ঠ সাংবাদিক। বহুকেইগৰাকী লোক উপস্থিত আছে। শিৱসাগৰৰ বহু চিনাকি মুখ এই অনুষ্ঠানত আছে। যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰি শৃংখল চলিহা ইয়াত আছে। শিৱসাগৰৰ যুৱকসকলে উপস্থিত আছে, শিৱসাগৰৰ জ্যেষ্ঠ নাগৰিকসকল উপস্থিত আছে। সকলোৰে সৈতে আমি কথা পতাৰ চেষ্টা কৰিম। মাজে মাজে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে গীত পৰিৱেশন কৰি সকলোৰে সৈতে আমি হাঁহি ধেমালিৰে সময়খিনি পাৰ কৰাৰ চেষ্টা কৰিম। আৰু শিৱসাগৰৰ পৌৰসভাৰ সভানেত্ৰী আমাৰ সৈতে আছে, তেওঁৰ সৈতে আমি কিছু কথা পাতি আমি গীতৰ মাজলৈ যাম। মৃণালিনী কোঁৱৰ, আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠান নতুন প্ৰত্যাশালৈ। নতুন বছৰত শিৱসাগৰবাসীৰ বাবে আপোনাৰ পৰিকল্পনা কি? আমি শিৱসাগৰখন উন্নত কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি কৰিবৰ কাৰণে নতুন বছৰত আমি ভাবিছোঁ সকলোৰে মংগল হওক,
সকলোৱে সুস্বাস্থ্য কামনা কৰিছোঁ, লগতে শিৱসাগৰৰ উন্নয়নো আমি চেষ্টা কৰিছোঁ। আমি যিহেতু কৈছোঁৱেই যে শিৱসাগৰৰ সন্তান, শিৱসাগৰৰ নাম ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাই তোলা পাৰ্থ বৰগোহাঁই ডাঙৰীয়া আমাৰ সৈতে আছে। পাৰ্থদাই হাৱাইন গীটাৰ বজায়, এগৰাকী সফল ব্যৱসায়ী, বিশিষ্ট নাগৰিক, শিৱসাগৰৰ অতি দয়ালু ব্যক্তি, সমাজকৰ্মী, লগতে এগৰাকী তেওঁ সংগীত শিল্পী। এয়া পাৰ্থদা, সকলোকে চিনাকি কৰি দিছোঁ, শিৱসাগৰৰ সুসন্তান। আৰু পাৰ্থদাৰ উদ্যোগত শিৱসাগৰৰ যুৱকসকলে, বিষ্ণু শইকীয়া আছে, আমি তেখেতৰ কথা পাতিম। বিষ্ণু শইকীয়াৰ উদ্যোগত, পাৰ্থদাৰ উদ্যোগত আজি অনুষ্ঠান আয়োজন কৰা হৈছে। সকলোৱে সহযোগ কৰিছে শিৱসাগৰবাসীয়ে এই অনুষ্ঠানত। পাৰ্থদাৰ জৰিয়তে আমি আজি সংগীত আৰম্ভ কৰিম অনুষ্ঠানত। পাৰ্থদা, আপুনি এগৰাকী হাৱাইন গীটাৰ শিল্পী, সকলোৱে আপোনাক জানে। পাৰ্থদাৰ হাতৰ পৰশত হাৱাইন গীটাৰে বেলেগ এটা মাত্ৰা পায়। বিভিন্ন জনপ্ৰিয় শিল্পীৰ গীতে প্ৰাণ পাই উঠে পাৰ্থদাৰ হাৱাইন গীটাৰত। প্ৰথমেই আমি আপোনাৰ জৰিয়তে সংগীত অনুষ্ঠান আৰম্ভ কৰিম। কাৰ গীত আপুনি প্ৰথমে বজাব? প্ৰথমতে আমাৰ সংস্কৃতি, যিটো আমাৰ সত্ৰীয়া সংস্কৃতি এটা মানে বৰদান, যিটো আমাৰ হেৰি আছে আপোনাৰ এটা দশৱতৰ গীতেদি মই আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। খুব কম সময়, হঠাৎ হ'ল অনুষ্ঠানটো, 2-3 দিনৰ ভিতৰতে কৰিবলগীয়া হ'ল। যদি ভুল ক্ৰুটি হৈ আছে, যদি ক্ষমা কৰিব, কিবা ভুল ভ্ৰান্তি কিবা কৰোঁতে যদি হৈছে, ঠিক আছে। ঠিক আছে, আমি পাৰ্থদাৰ জৰিয়তে অনুষ্ঠান আৰম্ভ কৰিছোঁ। তাৰপাছত আমি অন্যান্য শিল্পীসকল থাকিব, তেওঁলোকৰ গীতো শুনিম। শিৱসাগৰৰ বহু লোক উপস্থিত আছে, সকলোৰে সৈতে আমি কথা পাতিম। পাৰ্থ বৰগোহাঁই ডাঙৰীয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাৰ্থদাৰ হাৱাইন গীটাৰৰ হাতৰ বোলত আমি আৰু গীত শুনিম। অন্যান্য কণ্ঠশিল্পীসকলো আছে, তেওঁলোকৰ সৈতে আমি গীত শুনিম। শিৱসাগৰৰ নাগৰিকসকল উপস্থিত আছে, শিৱসাগৰৰ যুৱক যুৱতী উপস্থিত আছে, তেওঁলোকৰ সৈতে কথা পাতিম। আমাৰ সৈতে আছে শৃংখল চলিহা, সকলোৰে এখন চিনাকি মুখ। শৃংখল বুলি ক'লে আজিৰ তাৰিখত কোনেও চিনি নাপায়, এনেকুৱা হৈ গৈছে। শিৱসাগৰ বুলি ক'লে সকলোৱে যেন শৃংখল, শৃংখল বুলি ক'লে শিৱসাগৰ, এতিয়া এনেকুৱা হৈ গৈছে। আমি প্ৰথমেই শৃংখল চলিহা, নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বছৰটো প্ৰথমে সুধিছোঁ, নতুন বছৰটো আৰম্ভ কি ধৰণে হৈছে? নাই, আমাৰ এইবাৰ নতুন বছৰ বেয়া। আমাৰ বহুত সতীৰ্থ জেলত আছে আৰু আমাৰ নতুন বছৰ বৰ ভালকৈ যোৱা নাই, কিন্তু তথাপিতো আশা ৰাখিছোঁ
নতুন বছৰ ভাল হ'ব, আগন্তুক বিহু ভাল হ'ব আমি ভাবিছোঁ। আৰু শৃংখল চলিহা বুলি ক'লেই এটা কথা শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে মনত ৰাখে, শৃংখল চলিহা। শৃংখল চলিহাৰ মুখত থকা এটা হুংকাৰ পিতা হ'ব সকলোৰে মুখে মুখে, হয়নে নহয় বাৰু কওকচোন? যেতিয়াই শৃংখল চলিহা টিভিত ওলাই, যেতিয়াই মন্তব্য দিয়ে যে পিতা হ'ব বুলি হুংকাৰ দিয়ে, আচলতে কাক পিতা হ'ব আৰু কাক কাক পিতা হ'ব? নাই, এনেকুৱা ধৰণৰ কথা নাই। মই ইমান গুণ্ডা প্ৰকৃতিৰ মানুহ নহয়, কিন্তু জাতিৰ শত্ৰুৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ'ব। আৰু শৃংখল সদায় এটা সহজ সৰল মনৰ মানুহ। আৰু আজি আটাইতকৈ ধন্যবাদ দিছোঁ, আপোনাকো দিছোঁ, বিষ্ণুকো দিছোঁ। আজি একচুৱেলি বিষ্ণু আমি চব KG1 পৰা একেলগে পঢ়া, ক শ্ৰেণীৰ পৰা। আজি আমাৰ গোটেই বন্ধুসকল আহিছে। আজি অন্তৰাক আজি 15 বছৰমান পিছত লগ পাইছোঁ, 10 বছৰমান পিছত গোটেইখিনি আহিছে আৰু খুব ভাল লাগিছে। আৰু আমি অকণমান ফূৰ্তি ফাৰ্তা কৰি আছোঁ। আৰু এইখিনি সুযোগ দিয়াৰ বাবে আমি গোটেই স্কুলৰ লগৰখিনি আজি লগ হৈছোঁ, সকলো দূৰৰ দূৰৰ পৰা আহিছে। আৰু সেইকাৰণে যিসকল আহিছে তেওঁলোককো ধন্যবাদ দিছোঁ। আৰু আজি সন্ধিয়াটো সকলোৱে ভালদৰে উপভোগ কৰিম বুলি ভাবিছোঁ। যিহেতু আজিৰ আমাৰ অনুষ্ঠান ৰাজনৈতিক নহয়, আজি আমি শৃংখল চলিহাৰ সৈতে ৰাজনৈতিক কথা বতৰা নাপাতোঁ, কিন্তু সাধাৰণতে শৃংখল চলিহাৰ যেতিয়া অনুষ্ঠান থাকে টেলিভিশ্যনত, যেতিয়াই কোনো মন্তব্য লয় সাংবাদিকে শৃংখল চলিহাৰ পৰা, ৰাজনৈতিক বিষয়তে মন্তব্য লয় আৰু তেতিয়াই উদাত্ত কণ্ঠৰে হুংকাৰ দিয়ে, উদাত্ত কণ্ঠৰে দাবী নহয় হুংকাৰ দিয়ে শৃংখল চলিহাই। তাৰ বিপৰীতে শৃংখল চলিহাই কি কৰি ভাল পায়? এই ৰাজনীতি হুংকাৰ এয়া বাদ দি যদি পৰিয়াল কেন্দ্ৰিক শৃংখল চলিহা, শিৱসাগৰ কেন্দ্ৰিক বন্ধুবৰ্গৰ মাজৰ শৃংখল চলিহা, কি কৰি ভাল পায় শৃংখল চলিহাই? মই বন্ধুবৰ্গৰ মাজত আটাইতকৈ উৎপতীয়াটো ময়ে আৰু আটাইতকৈ ফটুৱাটো ময়ে। আৰু মই ক্ৰিকেট খেলি ভাল পাওঁ। এতিয়া আছাম প্ৰিমিয়াৰ লীগ আছে, এইবাৰ খেলিম তাত, ৰেজিষ্ট্ৰেশ্যন হৈছে এদিনা। আৰু ঘৰৰ মা দেউতা, নিজৰ মানুহজনীৰ বাদে যদি ভগৱানে দিয়া আটাইতকৈ সুন্দৰ বস্তু মোৰ বন্ধুসকল। আৰু বন্ধুসকলৰ যিটো ছাপোৰ্ট, সেই ছাপোৰ্টে মোক সদায় আপ্লুত কৰে। আৰু মই যিমানবাৰ জেলত গৈছোঁ, মোৰ বন্ধুসকল সদায় মোৰ কাষত হিমালয়ৰ দৰে থিয় দিছে। আৰু তেওঁলোকৰ যিখিনি সাহস, ঘৰৰ মানুহৰ যিখিনি সাহস, সেইখিনি সদায় মোক আপ্লুত কৰে। আপুনি জেললৈ বহুতবাৰ গৈছে, অসমবাসীৰ হৈ মাত পাতি, অসমীয়াৰ হৈ মাত পাতি বহুবাৰ জেললৈ গৈছে। ঘৰত থকাৰ অভিজ্ঞতা, জেলত থকাৰ অভিজ্ঞতা কেনেকুৱা? নাই, জেলতো ভাল লাগে, জেলত ইমান বেয়া নালাগে। আৰু শিৱসাগৰ জেলতো মানে বেছি ভাল লাগে। জেলখন মোৰ নিচিনা, এতিয়াও কুলাৰ চুলাৰ, মোৰ কম্বল চম্বল জেলত আছেই। মানে থৈয়ে আহোঁ আৰু ওলালে লৈ নাহোঁ, আকৌ সোমাবলগীয়া হ'ব পাৰেতো। আৰু সেইকাৰণে এইখিনি সাহস দেউতাৰ পৰা পাইছোঁ, মায়াৰ পৰা পাইছোঁ, মোৰ পত্নীয়ে সাহস দিছে। আৰু অনাগত দিনতো জাতিৰ যেতিয়াই অৱক্ষয় হ'ব, জাতিৰ যেতিয়া বিপদ হ'ব, সদায় দেশ আৰু জাতিৰ কাৰণে জেলত সোমাবলৈ সাজু আছোঁ। এয়াই শিৱসাগৰৰ যুৱক, এয়াই শিৱসাগৰীয়া। শৃংখল চলিহাৰ জৰিয়তে শিৱসাগৰৰ এই আৱেগ, এই উদাত্ত কণ্ঠ বা তেওঁলোকৰ সাহস প্ৰমাণ হয়। শৃংখল চলিহাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আকৌ কথা পাতিম নিশ্চয়কৈ। আজি শৃংখল চলিহাই নিজেই কৈছে যে আচলতে ইয়াৰ ৰাজনৈতিক আজি বিষয়ত তেওঁ নাই। আমাৰ অনুষ্ঠানৰ জৰিয়তে তেওঁ আজি সুবিধা পাইছে। আৰু মানে ৰাজনীতিত কেলে নাই, ৰাজনীতিত নথকালৈকে যিটো শৃংখল, ৰাজনীতিলৈ আহিলে সেইটো শৃংখল হ'ব নোৱাৰি, মানে মিছা কথা ক'বই লাগিব, সেইকাৰণে ৰাজনীতিলৈ নাহোঁ। ধন্যবাদ। আমি কথা পাতিম শৃংখল চলিহাৰ সৈতে। বহুকেইগৰাকী জনপ্ৰিয় শিল্পী আছে, আমি কৈছোঁৱেই। আমি মিৰদীপক আহ্বান জনাইছোঁ, এবাৰ আমন্ত্ৰণ জনাইছোঁ। জনপ্ৰিয় উদীয়মান কণ্ঠশিল্পী মিৰদীপ আহিব, এইবাৰ সংগীত পৰিৱেশন কৰিব। এয়া মিৰদীপ আমাৰ মাজত। মিৰদীপ, নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মৰাণৰ ল'ৰা মিৰদীপ, বহু জনপ্ৰিয় গীতেৰে ইতিমধ্যে অসমবাসীৰ মন জয় কৰিছে মিৰদীপে। নতুন বছৰটো কি ধৰণে আৰম্ভ হৈছে? নতুন বছৰটো আমাৰ আচলতে নতুন গানেৰেই আৰম্ভ হয়। আৰু এইবাৰ নতুন বছৰটো আগৰ দৰে নহয়, যিহেতু আমাৰ প্ৰাণৰ শিল্পী জুবিন দা নাই আমাৰ মাজত। তথাপিও আমিতো জীৱন জীয়াবই লাগিব, গতিকে গতানুগতিক চলি আছে। আৰু আমি গীত শুনো মিৰদীপৰ, যিহেতু এটা উমাল সন্ধিয়া এয়া শিৱসাগৰত। আজি সিদ্ধাৰ্থ হোটেল কেম্পাছত আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি সকলোৰে সৈতে ফূৰ্তি কৰিম। মিৰদীপৰ গীতত সকলোৱে নাচিব বুলি আশা কৰিলোঁ। আৰু শিৱসাগৰৰ মানুহ ফূৰ্তি কৰাত খুব ভাল, খুব ধুনীয়াকৈ নিস্বাৰ্থভাৱে ফূৰ্তি কৰে শিৱসাগৰৰ মানুহে। নাচিব নাই আজি সকলোৱে? নাচিব। মিৰদীপ নচাব লাগিব সকলোকে। ঠাণ্ডাৰ বতৰ, পৰিৱেশ গৰম হ'ব লাগিব। একদম চেষ্টা কৰিম আৰু। ঠিক আছে। গানৰ কোলা তিল জিলিকি উঠিল, হাঁহিতি চাই নে লাগিল পিছলি পৰি। এই গানৰ কোলা তিল জিলিকি উঠিল, হাঁহিতি চাই নে লাগিল পিছলি পৰিম। চকুৰ কাজলৰ ধূপ
পালপিতা শাওনত বাৰু মানে দুহাত মেলি বাৰু কৈ তিতিম সপোনৈ আহা না দি থৈ ৰোৱানা এবাৰ মোৰে হৈছো আনা সপোনৈ আহা না দি থৈ ৰোৱানা এবাৰ মোৰে হৈছো আনা সঁচা কথা ক'লে কিমান মৰম লাগে বুজাব নোৱাৰো কথাৰে ভাষাৰে মৰম লাগি যায় বুকু ভৰি যায় বেকা কৈও দিয়া যদি চাই মৰম লাগি যায় বুকু ভৰি যায় বেকা কৈও দিয়া যদি চাই সপোনৈ আহা না দি থৈ ৰোৱানা এবাৰ মোৰে হৈছো আনা সপোনৈ আহা না দি থৈ ৰোৱানা এবাৰ মোৰে হৈছো আনা মোৰো ভালেই লাগে তোমাক দেখা পালে তাতে নিদিয়ে যাবলে কাষলে মৰম লাগি যায় বুকু ভৰি যায় দূৰে দূৰে ৰলেও সদায় মৰম লাগি যায় বুকু ভৰি যায় দূৰে দূৰে ৰলেও সদায় সপোনৈ আহা না দি থৈ ৰোৱানা এবাৰ মোৰে হৈছো আনা সপোনৈ আহা না দি থৈ ৰোৱানা এবাৰ মোৰে হৈছো আনা গালত দিল থকা ছোৱালীজনী চাই থাকোঁতেই ৰল মৰম দিম চুমা দিম ভাবি থাকোঁতেই পলাই গুচি গ'ল গালত দিল থকা ছোৱালীজনী চাই থাকোঁতেই ৰল মৰম দিম চুমা দিম ভাবি থাকোঁতেই পলাই গুচি গ'ল সপোন আছিল নিজানত বহিল মনৰ কথা কম দেহাতে দেহাতি আহো যায় মুখৰ বতাহ লম তোৰ লাগি দেহাত আছে বৈ এখনি মৰম ভৰা নৈ দিবিনে সাঁতুৰি চাওঁ দুহাত মেলি লৈ ভাল পালে পায়ে থাকি মৰম দিলে দিয়ে থাকি পগলাটো হৈ ভাল পালে পায়ে থাকি মৰম দিলে দিয়ে থাকি পগলাটো হৈ কচোন কেলৈ হৈ আহিছ জোখতকৈ ধুনীয়া
মনৰ চকু সপোন আছে নিজানত বহি লৈ মনৰ কথা কম দেহাতে দেহাতি আহো যায় মুখত বতাহ লম তোৰ লাগি দেহাত আছে বৈ এখনি মৰম ভৰা নৈ দিবিনে সাঁতুৰি চাওঁ দুহাত মেলি লৈ ভাল পালে পায়ে থাকি মৰম দিলে দিয়ে থাকি পগলাটো হৈ ভাল পালে পায়ে থাকি মৰম দিলে দিয়ে থাকি পগলাটো হৈ বুলি মাথোনে মমতে সুধোনে নামোৰে হবিনে তই কম অকণ ওচৰ চাপিলে মনে মনে খুজিলে চুমা এটা দিবি মোক ন সপোন আছে নিজানত বহি লৈ মনৰ কথা কম দেহাতে দেহাতি আহো যায় মুখত বতাহ লম তোৰ লাগি দেহাত আছে বৈ এখনি মৰম ভৰা নৈ দিবিনে সাঁতুৰি চাওঁ দুহাত মেলি লৈ ভাল পালে পায়ে থাকি মৰম দিলে দিয়ে থাকি পগলাটো হৈ ভাল পালে পায়ে থাকি মৰম দিলে দিয়ে থাকি পগলাটো হৈ বৰষা পথাৰতো ভনীতি ৰহে দৈ খালে পাই থাকিমে এখালি দমৰা লৈ চাহ দিব যাবানে ভনীতি ৰহে দৈ লানি উঠতে মি চিকিয়া হাঁহি লৈ তোমাৰে ঐ কাৰণে মৰমো আছুতীয়া তোমাৰে ঐ কাৰণে মৰমো সাঁচতীয়া সঁচাকৈ সুধিছো ভনীতি ৰহে দৈ যাবানে নোযোৱা জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ মোৰ একেলগে হাত তুলিবিলাক ফুল কুমলীয়া হৈ যাম ফুলৰে কলিতি মন চেঙেলীয়া হৈ যাম বুজাব নোৱাৰি হৈ গানে তো নেজানে হৈ যাম মই কেনেকুৱা জানানে ৰহে দৈ হৈ যাম তোমাতে বলিয়া তোমাৰে ঐ কাৰণে মৰমো আছুতীয়া তোমাৰে ঐ কাৰণে মৰমো সাঁচতীয়া সঁচাকৈ সুধিছো ভনীতি ৰহে দৈ যাবানে নোযোৱা জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ মোৰ সুন্দৰণীয়া হৈ যাম সোণালী ধাননি ভৰ দুপৰীয়া হৈ যাম হবানে দাৱনি কেঁচাকৈ নদাৰে হৈ যাম পাৰি দিম দলিচা দুবাহুৰ মাজতে হৈ যাম ভাগৰি জিৰাবা তোমাৰে ঐ কাৰণে মৰমো আছুতীয়া তোমাৰে ঐ কাৰণে মৰমো
সাঁচতীয়া সঁচাকৈ সুধিছো ভনী তীৰহে তই যাবানে নোযোৱা জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ মোৰ জীৱন সংগী হ'বলৈ জীৱন সংগী হ'বলৈ মোৰ ঘূৰি ঘূৰি সাগৰখনি কিয় কাঢ়ি নিলি অসমীৰ বুকুৰে মনি আজি বসন্তয়ো কান্দিছে আহুনে নাহু অসমীৰ বুকুলৈ ৰৈ ৰৈ বিনালে বহাগী একবিংশ শতিকাৰ তিনি দশকতে আই অসমীয়ে টুকুৰা হীৰা হেৰুৱালে একবিংশ শতিকাৰ তিনি দশকতে আই অসমীয়ে টুকুৰা হীৰা হেৰুৱালে যাৰ গুণৰো নাইও যে উমান প্ৰকৃতি আজি ম্ৰিয়মান গুণৰো নাইও যে উমান প্ৰকৃতি আজি ম্ৰিয়মান ম্ৰিয়মানাই অসমী ম্ৰিয়মান আজি বহাগী পাৰ কৰিলো লৰালি তোমাৰ গীতকে গাই আহে বছৰৰ বিহুতি নাচো কঁকাল ঘূৰাই পাৰ কৰিলো লৰালি তোমাৰ গীতকে গাই আহে বছৰৰ বিহুতি নাচো কঁকাল ঘূৰাই ঐ জানমণি অঞ্জনা নহ'লে বিহু উৰুঙা জানমণি অঞ্জনা নহ'লে বিহু উৰুঙা উৰুঙা আজি উৰুকা অসমীৰ মন উৰুঙা বিষ্ণুর দেখরে আমি এতি তোরা
জুৰি তুমিয়ে প্ৰসাৰিলা জুবিন যুগৰ গৌৰৱে কওঁ আমি ডেকা ল'ৰা খলাব পাৰো জ্বলাব পাৰো দেশৰ কলুষতা হে জোনবাই বগীতৰা নহ'লে বিহু উৰুঙা আজি উৰুকা অসমীৰ মন উৰুঙা আজি উৰুকা অসমীৰ মন উৰুঙা আমি অনুষ্ঠান কৰি আছোঁ নতুন প্ৰত্যাশা শিৱসাগৰত নতুন বছৰক লৈ কি সংকল্প শিৱসাগৰবাসীৰ কি ধৰণে পাৰ কৰিছে নতুন বছৰ সেয়া আমি কথা পাতি আছোঁ হাঁহি ধেমালিৰ মাজেৰে জীপাল হৈছে আজিৰ এই সন্ধিয়াটি বহুকেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আছে হিয়ামেধি আছে আমি হিয়ামেধিক আমন্ত্ৰণ কৰিম তাৰ পূৰ্বে শিৱসাগৰৰ এগৰাকী যুৱ নেতা চিতু বৰুৱা ডাঙৰীয়া স্বাগতম অনুষ্ঠান নতুন প্ৰত্যাশা ধন্যবাদ শিৱসাগৰৰ নতুন দিনকেইটা কি ধৰণে আৰম্ভ হৈছে যোৱাকালিলৈকেতো ভালেই আছিলে আৰু আজি আপোনালোকে আপোনাৰ মাজলৈ আহি আমাক আৰু জীপাল কৰি তুলিলে মই ভাবোঁ যে অনাগত গোটেই বছৰটো ভালে খুলে যাব আৰু নতুন বছৰত আমি নতুন পণ লৈছোঁ আৰু ইতিমধ্যে আমি ঘোষণা কৰিছোঁৱেই যে এই বৰ্ষটোত আমি যিমান পাৰোঁ উজনি অসম আমি বাংলাদেশী মিয়ামুক্ত কৰিবৰ কাৰণে আমি চেষ্টা কৰিম তাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু কি সংকল্প লৈছে শিৱসাগৰৰ বাবে অসমবাসীৰ বাবে না আমাৰ কথা এটাই এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব অসমৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ ৰাজনৈতিক অধিকাৰ ভাষিক অধিকাৰ শৈক্ষিক অধিকাৰ সকলো কেৱল মাত্ৰ অসমীয়া মানুহত থাকিব লাগিব আৰু অসমৰ শাসনৰ ভাগ জড়িত যাতে অসমীয়া মানুহৰ হাতত থাকে আমি তাৰ কাৰণে কাম কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে বিগত আমি 2টা বৰ্ষ আমি যিমান পাৰোঁ উজনি অসমৰ পৰা সন্দেহযুক্ত নাগৰিক আমি খেদাৰ কাৰণে আমি ইতিমধ্যে আমি কাম কৰিছিলোঁ আমি দেখা পাইছোঁ যে জুবিন দাৰ যিহেতু যেতিয়া মৃত্যু হোৱাৰ পিছত আমি দেখা পাইছোঁ এই সুবিধা লৈ আকৌ পুনৰ উজনি অসমত আমাৰ সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে আৰু আমি বিহুৰ পিছৰ পৰাই সমগ্ৰ উজনি অসমৰ পুনৰ জাতীয় সংগ্ৰামী অসমে অবৈধ সন্দেহযুক্ত নাগৰিক খেদাৰ আমি কাম আৰম্ভ কৰিম আৰু এই কামৰ কাৰণে আমি সমগ্ৰ অসমবাসীৰ ৰাইজৰ আমি সহযোগিতা আমি কামনা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ বক্তব্যৰ বাবে পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালে ভালে পাৰ হওক নতুন বছৰটো আমি শিৱসাগৰত যি অনুষ্ঠান কৰি আছোঁ নতুন প্ৰত্যাশা গীত মাত কথা ৰীতি জীপাল সন্ধিয়া শিৱসাগৰত একত্ৰিত হৈছে শিৱসাগৰৰ বহুকেইগৰাকী যুৱক যুৱতী চিনাকি মুখ সকলোৰে শৃংখল চলিহা আছে লগতে অন্যান্য সকলো আছে বিষ্ণুৱে ফটো লৈ আছে আমাৰ এই সকলোখিনি যুৱক যুৱতী একেলগে পঢ়া শিৱসাগৰৰ শংকৰদেৱ শিশু নিকেতনত একেটা বেটছত তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাৰ কৰিছে শৃংখলকতো সকলোৱে চিনিয়ে পায় বিষ্ণুক সকলোৱে চিনিয়ে পায় এওঁলোক সততে টিভিত ওলাই থাকে বিভিন্ন সমস্যা লৈ জাতি মাতিৰ হৈ তেওঁলোকে উদাত্ত কণ্ঠেৰে সজাগ কৰি থাকে চৰকাৰক তেওঁলোকে সোঁৱৰাই থাকে তাৰ উপৰিও তেওঁলোক দেখিছে যে কেমেৰাত গোট খাইছে আটাইকেইগৰাকী কিন্তু ৰাজনীতিৰ পৰিসৰৰ পৰিধিৰ বাহিৰত এওঁলোক বন্ধু একেখন বিদ্যালয়তে এওঁলোকে একেটা ক্লাছতেই এওঁলোকে পঢ়িছিল শৃংখল পুনৰ তোমাৰ ওচৰলৈ আহিছোঁ আমি ইতিমধ্যে সুধিলোঁৱেই কিছু কথা যে পিতা হ'ব কাক পিতা হ'ব সেইটো ক'লা ইতিমধ্যে এতিয়া ৰাজনীতিৰ বাহিৰত এইসকল কিন্তু ইয়াত কোনো ৰাজনৈতিক বন্ধু বান্ধৱ কোনো নাই চাগে ইয়াত সকলোখিনি স্কুলৰ একেলগে পঢ়া বন্ধু বান্ধৱ এনেকুৱা দিনত যেতিয়া একত্ৰিত হোৱা যায় এনেই ৰাজনৈতিক কথা বতৰাত বিভিন্ন সমস্যাৰ মাজত বিভিন্ন মূৰটো গৰম কৰা মানুহ লগ পোৱা যায় কিন্তু এইসকল বন্ধু বান্ধৱ কেনেকুৱা লাগে এই ধৰণে যেতিয়া লগ পোৱা যায় বহুত ভাল লাগে আৰু এতিয়া আমি ওপৰতে আমি সকলোৱে পাৰ্টি এটা কৰি আছোঁ এতিয়া ইহঁতি কৈছে বোলে পিতা হ'ব তোক আপুনি যিটো কথা সুধিছে ইহঁতি মোক কৈছে এতিয়া পিতা হ'ব আৰু ইমান দিনৰ মই লগ পাওঁ আমি সদায় লগ নাপাওঁ আৰু লগ পোৱাৰ পৰিধিবিলাক বহুত দীঘলীয়া হৈ যায় 1 বছৰ 2 বছৰ পিছত লগ পাওঁ কিন্তু আজি ইয়াত লগ পালোঁ অনুষ্ঠানত আৰু ভাল লাগিলে আৰু ইহঁতি মোক চবেই কটীয়া বুলি মাতে চবতকৈ চাপৰ সিয়ে আছিলে আনএক্সপেক্টেড সেইটা ইমান ওখ হৈ গ'ল আৰু এতিয়া যে কয় সি পিতা হ'ব আগতে আমাৰ আচাৰ্যহঁতে আচাৰিডাল উঠালে সি আগতে কান্দে খায় মাৰটো অলপমান খাই চিঞৰটো তাৰ বেছি হয় তেতিয়া
শৃংখলৰ যি কণ্ঠ এতিয়া বা জনপ্ৰিয় যি শৃংখলৰ মুখৰ কথা যে পিতা হ'ব, কেতিয়া মানে বন্ধু বান্ধৱে শৃংখলক পিটি পাইছেনে? পিতে তিল ডেট পিটো আমি তাক। সেই ঢকা খায়ে থাকে, গটা খায়ে থাকে চবৰ পৰা, এনেকুৱা কিয় কৰিছে তেনেকুৱা কিয় কৰিছে চবে মাৰি থাকে তাক। এয়া হৈছে স্কুলৰ বন্ধু শৃংখল, ৰাজনীতিবিদ শৃংখল নহয় বা যুৱ নেতা শৃংখল নহয়। বিষ্ণু আছে, বিষ্ণু অকণমান ইফালে আহিলে ভাল হ'ব। আমি শৃংখলৰ সৈতে বিষ্ণুকো প্ৰায় দেখিবলৈ পাওঁ। আৰু এইখিনিতে জনাওঁ যে আজিৰ আমাৰ যি অনুষ্ঠান, যি ধৰণে আমি আয়োজন কৰিছোঁ, প্ৰয়াস কৰিছোঁ আয়োজন কৰাৰ সিদ্ধাৰ্থ হোটেল চৌহদত, বিষ্ণুৱে যথেষ্টখিনি সহায় কৰিছে, আগভাগ লৈছে বিষ্ণুৱে। বিষ্ণুৰ নেতৃত্বত বিষ্ণুৰ বন্ধু বান্ধৱ ওলাই আহিছে, তেওঁলোকে আমাক এই অনুষ্ঠানৰ আয়োজন কৰি দিছে। বিষ্ণু পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানৰ বাবে, নতুন বছৰৰ ওলগো জ্ঞাপন কৰিছোঁ। আমি আজি যিসকল যুৱক যুৱতীৰ সৈতে আছোঁ, তোমাৰ সমনীয়া, একেলগে স্কুলত পঢ়া, সেই জাতি মাতি ভেটিৰ হৈ যি উদ্যাত কণ্ঠৰে বাইট দিয়া টিভিত বা মন্তব্য দিয়া বিভিন্ন টক শ্ব'ত, আজি সেয়া পৰিৱেশ ইয়াত নাই, ইয়াত ফূৰ্তিৰ পৰিৱেশ। মই বিষ্ণুক নুসুধোঁ, বিষ্ণুক সুধিয়ে থাকোঁ সদায় টিভিত কেতিয়াবা লগ পালে, এওঁলোকক সুধিম। বিষ্ণু কেনেকুৱা আছিলে স্কুলত? বিষ্ণু অলপ লাজকুৰীয়া, কিন্তু মানে হেৰি ফেশ্বনত ভাল আছিলে আৰু চুলি সদায় চুটিকৈ কাটিব, মানে ছলমান খানে যেনেকুৱা চুলি কাটিব সি সেইটোৱে কাটিব। আমাৰ ক্লাছৰ হিৰ' বুলি ক'বলৈ গ'লে সেইটো টাইমত বিষ্ণু আছিলে, দেখাত ধুনীয়াও আছিলে তেতিয়া, এতিয়াও ষ্টিল ধুনীয়া, বাট সেইটো টাইমত আমাৰ ক্লাছৰ হিৰ' এটা আছিলে বিষ্ণু। বিষ্ণু চব মিছা কথা কৈছে, কোনো হিৰ' নাছিলোঁ। আৰু আজি ND24 চেনেলৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজক মই নৱবৰ্ষৰ হিয়াৰ পৰা ওলগ জনাইছোঁ। নতুন আশা আৰু প্ৰত্যাশাৰে সকলোৰে জীৱনবোৰ সুন্দৰকৈ আৰম্ভ হওক। আৰু স্কুলীয়া বন্ধুসকল অহাৰ বাবে মই বিশেষভাৱে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সিহঁতবোৰ অহাৰ কাৰণে আজি মোৰ মনটো আৰু অধিক জীপাল হৈ তুলিলে, আৰু অধিক মানে সুন্দৰ হ'ল আজি অনুষ্ঠানটো। সিহঁতবিলাককো মই নতুন বছৰ আপোনাৰ চেনেলৰ থ্ৰুৱেদি শুভকামনা জনাইছোঁ। আৰু আমাৰ ইয়াত অন্তৰে গান গায়, স্কুলীয়া দিনত তাই খুব ধুনীয়া গান গায়, আৰু মাম্পীয়ে স্কুলত সদায় ফাৰ্ষ্ট হয় দৌৰত, তাই খুব সুন্দৰকৈ দৌৰিছিলে। এই পঢ়াত চোকা, আমিতো গেধা। দীপশিকা, মোৰ এটা আটাইতকৈ চোকা বন্ধু প্ৰণৱ আছে, গৌতম আছে, অপূৰ্ব আছে, আমাৰ ফাৰ্ষ্ট গাৰ্ল মমি আছে। আমি সকলোৰে সৈতে কথা পতাৰ বাবে আমি আগবাঢ়িম। হিয়ামিধি আছে কণ্ঠশিল্পী, হিয়ামিধিয়ে গীত গাব। এইবাৰ কিন্তু বিষ্ণু শৃংখলহঁতৰ বিদ্যালয়ৰ এই বেটছে একেলগে সহযোগ কৰিব, নাচিব লাগিব, হ'বনে? আমি নচাৰ একদম ৰেডি, গানটো বাজিলে হ'ল, গান নাচি উঠেই অট'মেটিকেলি। আৰু মানে দীপশিখাই ৰিলছ বনাই, মই এতিয়ালৈকে ৰিলছত নাচি আছোঁ, বহুতবাৰ নাচিলোঁ। সঁচাকৈ আপোনালোকে যেতিয়া পাই ইমান চিৰিয়াছলি কথা কয় ন, কিন্তু মোৰ ভিডিঅ'ত তেনেকুৱা নহয়, সি পূৰা নাচে মোৰ লগত, পূৰা মোক কয় কি ষ্টেপ দিম ক, এনেকুৱা টাইপ, মানে সি বহুত ফূৰ্তিবাজ হয়। আজি কিছু ধেমালিৰ আমি অনুষ্ঠান কৰিছোঁ নতুন বছৰত। আজি আমি শৃংখল চলিহাৰ নৃত্য দেখিম, শৃংখল চলিহাৰ বন্ধু বান্ধৱৰ ফূৰ্তি দেখিম। হিয়ামিধি আছে, আমি আমন্ত্ৰণ কৰিছোঁ হিয়ামিধিক। নমস্কাৰ সকলোকে, ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই তোমাৰ মৰমে পগলা কৰিলে। আজি পিছে চেনাইটিতকৈ মাজনী বেছি আছে। মাজনী সকলোৱে একেলগে দেই। কিচিম কিচিম ভাৱনায় ধৰেনো হেঁচা মাৰি, ধৰেনো হেঁচা মাৰি, যেতিয়া মনাত পৰো বিচনাতে পৰি লৈ কান্দোনো উৰা ঘূৰে, কান্দোনো উৰা ঘূৰে, তিতিনো যায় কাৰো। কিচিম কিচিম ভাৱনায় ধৰেনো হেঁচা মাৰি, ধৰেনো হেঁচা মাৰি, যেতিয়া মই বিচনাত পৰো, বিচনাতে পৰি কান্দোনো উৰা ঘূৰে, কান্দোনো উৰা ঘূৰে, তিতিনো যায় গীতানৰ গাৰো। অ মৰম তোমাৰ নাম, অনিলা চিঠিৰে খাম, আধা লেখা কথাৰে বুজাই, অনিলা হিয়া জোৰাই, সদায় সপোন দেখাই, ঢালি দিলা বুকু পচাই।
জীৱনত এবাৰ নহয় এবাৰ প্ৰেম হয় তো যেতিয়া প্ৰথম প্ৰেমত পৰে সকলোৰে প্ৰথম প্ৰেমটো মনত থাকে নে নাথাকে ইয়াত থাকে আৰু তেতিয়া প্ৰেমত পৰিলে কি হয় ৰাতি যেতিয়া শুওঁ তেতিয়া বেছিকৈ চিন্তা ভাৱনাবিলাক আহে সেইটোৱে কিচিম কিচিম ভাৱনা হয়নে বিছনাতে পৰি লৈ কান্দোনো হুৰাও হুৰে কান্দোনো হুৰাও হুৰে তিতিনো যায় গীতা নহৰ গাৰু বঢ়িয়া ভাল লাগিছে নে বঢ়িয়া চালি চালি দেই গাইটো ধুনীয়াকৈ আছে আকৌ গাব লাগিব কিচিম কিচিম ধৰে নুহে সমাধি ধৰে নুহে সমাধি যেতিয়া মই বিছনাত পৰো বিছনাতে কান্দোনো কান্দোনো তিতিনো যায় তিতিনো যায় নর গারো তিতিনো যায় হিতা নর গারো তিতিনো যায় গীতা নহৰ গাৰু 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 অন্যহৰ ফুলৰ বতৰ অন্যহৰ মোহৰ মৰমৰ আচলতে মই গোৱাতকৈ আপোনালোকে বহুত ধুনীয়া ধুনীয়া গাই আছে সঁচাকৈ মোৰ কষ্ট কম হৈছে আজি আপোনালোকলৈ হাত চাপৰি দি দেই বৰ ধুনীয়া গাইছে অন্যহৰ অন্যহৰ আনিলি তই বহাগৰে খবৰ অন্যহৰ ফুলৰ বতৰ অন্যহৰ মৰমৰ অন্যহৰ 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 আনিলি তই বহাগৰে খবৰ অন্যহৰ ফুলৰ বতৰ অন্যহৰ মোৰ মৰমৰ অন্যহর আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজত উঠিছে পিৰিতিৰে লহৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজত উঠিছে পিৰিতিৰে লহৰ অন্যহৰ ফুলৰ বতৰ অন্যহৰ মোৰ মৰমৰ অন্যহৰ 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 আনিলি তই বহাগৰে খবৰ অন্যৰিবা আজৈ অসপোন ডেকা মনৰ এখন আশাৰে ঘৰ অন্যহৰ 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 যাচি পিনে পানী টুপি পিয়াহৰ অসপোন ডেকা মনৰ এখন আশাৰে ঘৰ অন্যহৰ 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 যাচি পিনে পানী টুপি পিয়াহৰ পালানে বাতৰি নাচনি বহাগৰ কুলিজা ঠানি দিম আছুতি আদৰ পালানে বাতৰি নাচনি কঁকালৰ কুলিজা ঠানি দিম আছুতি আদৰ
পৰ্বতৰ ঢেক ঢেকীয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰত তোৰে লাহি কঁকাল দুচেও তিনি চেওকৈ ভাগে তোৰ দৰে নাচনী দেখি শ্ৰীকৃষ্ণই এনেকৈ বাঁহী বজাইছিলে দেই বাঁহী বজাইছিলে চাগে মোৰ মইনা হৈ বাঁহী বজাইছিলে চাগে পৰ্বতৰ ঢেক ঢেকীয়া লিহিৰি পতিয়া বতাহত যেনেকৈ হালে ঢোলৰে চাপৰত তোৰে লাহি কঁকাল দুচেও তিনি চেওকৈ ভাগে তোৰ দৰে নাচনী দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে মোৰ মইনা হৈ বাঁহী বজাইছিলে চাগে হালে চালে জহৰ ঐ ঐ ঐ পাহাড়ি নিজরা দেখি ভালে লগা কুলু কুলু করে নামে ছোৱালী ধুনীয়া মাগৰ বৰণীয়া কঁকাল খামুচিয়া হলে দেখাতো বাদে দে বুঢ়ায়ো জাপ মাৰিব আচলতে আজিকালি ছোৱালী দেখি নহয় বোৱাৰী দেখিহে বেছি ডেকাবিলাকে জাপ মাৰে আৰু 40ৰ পিছত বেছি হয় নেকি অলপ ধেমালি কৰিছো দেই দেখাতো বাদে দে বুঢ়ায়ো জাপ মাৰিব বিহু নাচিবলৈ পালে মোৰ মইনা হৈ বিহু নাচিবলৈ পালে মৰমৰ মইনা জান তোমাকতো বুজাই তাই কাকে ভালে পোৱা কাকে মৰম দিয়া ল'ৰাবিলাকে কয় ছোৱালীৰ মনটো বোলে বুজাটো খুব টান বঢ়িয়া নহয় মই কৈছোঁ যে ল'ৰাৰ মনটো বুজাটো খুব টান হয়নে ল'ৰাৰ মনটো বুজাটো খুব টান কিয় জানেনে কাকে ভালে পায় কাকে মৰম দিয়ে কালৈ মাৰে পিৰিতিৰে বান ঐ জান কালৈ মাৰে পিৰিতিৰে বান পুৰা বান মাৰি দিছে একদম হয়নে মৰমৰ মইনা জান তোমাকতো বুজাই টান কাকে ভালে পোৱা কাকে মৰম দিয়া কালৈ মাৰা পিৰিতিৰ বান ঐ জান কালৈ মাৰা পিৰিতিৰ বান কথা দি ৰখাটো টান মৰম গভীৰ যিমান মৰম গভীৰ সিমান জাকতে জিলিকা তুমি মোহনীয়া তোমার বাদে নিশ্চিন্ত ময়ান ঐ জান তোমার বাদে নিশ্চিন্ত ময়ান বঢ়িয়া কলিজা
নাচনি এতিয়া যে গাভৰু আহাচোন কাষলে অকণমান মৰম কৰোঁ মই বিচাৰিছোঁ সুগন্ধি ঐ গোলাপ ফুল ঐ মৰমে জানানে নিবিচাৰে জাতি কুল ঐ জাহান মোৰ জাহান মৰমে জাতি কুল নামানে তো প্ৰেম চবৰে লগত হ'ব পাৰে জাতি কুল নামানে হয়নে তোমাকেহে লগত লৈ পলাই গুচি যাম 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 ই বহনা বহনা বুকুৰে বহনা আৰু এই গীতটি মই নিজে লিখিছিলোঁ সুৰ কৰিছিলোঁ দেই চেষ্টা কৰিছোঁ হে কনা কনা মই তোৰ হয়নে কনা মোকে কৰিলো যা তোৰ ঘৰৰে কইনা গঢ়াবলৈ দি দে মোলে সোণৰে গহনা ৰৈ আছো তোৰে বাবে মই তোৰ তই মোৰ সকলোৱে কৈ জান সকলোৱে একেলগে দেই ঐ বহনা বহনা
ধন্যবাদ। হিয়ামাতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সৈতে আৰু আছে কণ্ঠশিল্পী বিকাশ বাইলুং আহিব। তাৰ পূৰ্বে বাইদেউ, শিৱসাগৰ বুলি ক'লে পৰ্যটনস্থলী, অসমৰ পৌৰাণিক, অসমৰ ঐতিহ্যৰে ভৰপূৰ ঐতিহাসিক ঠাই বুলি ক'লে শিৱসাগৰৰ কথাই মনলৈ আহে। নতুন বছৰত কিমান নতুন মানুহ দেখিছে শিৱসাগৰত পিকনিক খাবলৈ অহা? এইবাৰ সঁচা কথা ক'বলৈ গ'লে মই বহুত দূৰলৈও যোৱা নাই, কিন্তু তলাতল ঘৰৰ দিচাংমুখটো আমাৰ পৰ্যটনথলী। তলাতল ঘৰলৈতো যাবই নোৱাৰি, একদম পূৰা ভিৰ হৈ থাকে। আৰু এটা কথা ভাল লাগে মানে নামনি অসমৰ বহুত মানুহ আহে আমাৰ ইয়ালৈ, ধৰি লওক প্ৰায় লগ পাওঁ তেওঁলোকক। আপুনি গৈছে নাই পিকনিক খাবলৈ? গৈছোঁ, মই তলাতল ঘৰত গৈছোঁ, দিচাংমুখ গৈছোঁ। আমাৰ মানে একদম শিৱসাগৰৰ মানুহখিনিৰ কাৰণে সেই দুটা ঠাই মানে বহুত মানে ভাল লগা ঠাই আৰু দিচাংমুখ আৰু পিকনিক খাবলৈ গৈ খুব নাচে চাগে? সেইটোতো ফূৰ্তি কৰিব লাগিব ন। আজি এতিয়া ইয়াতো নাচিব লাগিব। নিশ্চয় নিশ্চয়। উঠি অহা প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী বিকাশ বাইলুং, শিৱসাগৰৰ নিচেই কাষৰ মৰাণৰ ল'ৰা। নতুন বছৰটো কি ধৰণে আৰম্ভ হৈছে বিকাশ? নতুন বছৰটো আচলতে বৰ বিশেষ ভাল ধৰণে যোৱা নাই, কাৰণ আমাৰ মাজত জুবিন দাটো নায়েই। তেনেকৈ আৰু যেন তেন নতুন বছৰ বুলি গ'ল আৰু বৰ বিশেষ ভাল নহয়। আপোনাৰ পিছে? একেই, অসমবাসীয়ে হেৰুৱাইছে জুবিন গাৰ্গক বিগত বৰ্ষত, সেই দুখ এতিয়াও আছে। কিন্তু এনেকৈয়ে সময়ৰ লগত মিলি আগুৱাই যাব লাগিব আমি সকলো। নতুন বছৰত কি কি পৰিকল্পনা আছে যিহেতু সংগীতৰ মানুহ? আচলতে নতুন বছৰৰ কাৰণে এটি গীত কৰিছিলোঁ, মনত যিহেতু হাজাৰটা দুখ, সেইটো কাৰণে গীতটি আচলতে ৰিলিজ দিব নোৱাৰিলোঁ। অহা বছৰকে দিম আৰু। ঠিক আছে, আমি অহা বছৰলৈ অপেক্ষা কৰিম। হয়। পূৰ্বে আমি এতিয়া গীত শুনিম আৰু নাচিম। ধন্যবাদ। বহু লোক আছে শিৱসাগৰ, সকলোৱে নাচিব। ঠিক আছে, ঠিক আছে। পোনপ্ৰথমতে সকলো শিৱসাগৰবাসী ৰাইজক মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু অনুষ্ঠানটিত নিমন্ত্ৰণ কৰাৰ কাৰণে আমাৰ খুব শ্ৰদ্ধাৰ ককাইদেউ নীলোৎপল ককাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে যদি নীলোৎপল দাৰ কাৰণে এটা হাত চাপৰি বজাই খুব বেছি ভাল লাগিব। ধন্যবাদ। এটি নিজৰ গীতকে আৰম্ভ কৰিছোঁ, সকলোৱে নাচিব, ভাল লাগিব। সকলো একেলগে।
ৰাখো তোকে ঐ কৰি যা নালাগে দেখো নামনি এ বুজালে বুজিবি এ মই না মনৰে কথাটি তয়ে যে কেঁচা শুন এ মই না মনৰে বাতৰি বুকু দূৰ দূৰকৈ কঁপিছে ঘনে ঘনে উশাহু হেৰাই যায় মোৰ তোৰে নামতে এ মই না মৰম কলৈ যা এ মই না কৰি যা মোক অকণমান বুজি পা ধন্যবাদ বিহুতি আহিলে জানৈ কুলি কেতেকীয়ে ইনালে বিনালে দূৰণি পথাৰতে জানৈ তিহিতি তিহিতি পেপাতি বাজিলে বিহুতি আহিলে জানৈ কুলি কেতেকীয়ে ইনালে বিনালে দূৰণি পথাৰতে জানৈ তিহিতি তিহিতি পেপাতি বাজিলে ঐ গাতে মোৰ তৰণি ঐ গাতে মোৰ তৰণি না ঔ যে চালুবা ভটিয়া চালুবা তোৰে মান শুৱনি না আচলতে এডোখৰত হয় হয় কৰিলে বেছি ভাল লাগিব ক'বনে অ বোলো তোৰে মান শুৱনি না ও কেঁচা কলে কাটি কৰোঁতে বিবুজা তেওঁ তোকে পাবলৈ নাই আইতা নকচাৰি চাৰি গাঁৱৰ ডাব কটাৰি মৰি গাঁৱৰ তামোলে পানে আইতা ৰহিমলা ৰৈ ৰৈ ধেমালি কৰ আইতা ৰহিমলা ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি কৰ এ ৰৈ আছিলে নাচনী নাছিলে এ ৰৈ আছিলে নাচনী নাছিলে এ ৰৈ ও দেহানো মোৰ কেনেবা কৰে এ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ মাত এ ৰৈ ৰতি মইনামতি ময়ে যোৱা দেখিলে ৰৈ ৰতি মইনামতি তোমাৰ নুমা দেউতাৰাই ৰৈ ৰতি মইনামতি দিয়েনো গালে মোৰে হার ole oi kakak oi tilika mimi mama mati seleka kakak oi tilika mimi mama mati seleka papa paline ngai kon moja ati jolo koi tolo jao tolo koi rosunoi pitai ase ঘৰতে ৰৈ এ নব গামোচা বব জানানে এ নব ৰুমাল চিলাই জানানে গামোচা বব জানে নাই মানে যিসকল আছে সেইসকলকে সুধিছোঁ জানে নাই বাইদেউসকলে জানে নাই গামোচা বব জানে এ নব গামোচা বব জানানে এ নব ৰুমাল চিলাই জানানে ও আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে বিয়া নাই পতা বাৰু দেই ও আমাৰ ঘৰৰ সেইজনীয়ে ৰুমাল চিলাব নাজানে জানা হেল্ল' এ নব গামোচা বব জানানে এ নব ৰুমাল চিলাই জানানে এ নব গামোচা বব জানানে এ নব ৰুমাল চিলাই জানানে আমাৰ ঘৰৰ সেইজনীয়ে ৰুমাল চিলাব নাজানে আমাৰ ঘৰৰ সেইজনীয়ে গামোচা বব নাজানে জানা এ জানৈ বন মাজুলীত
জানৈ ঐ ইকৰ আশা গৰিত জানৈ ঐ ইকৰ আশা গৰিত জানৈ ঐ আমি খৰি লৰা ঠাই খুটিতে পৰিলে জীয়া তললে মোক কৰি ভাবিব নালাগে ঐ দক্ষিণা উলিয়াই দিয়া লাপ মাৰিয়া নগৈ ধাপৰ তামোলটো কি ঐ থাপ মাৰিয়া নগৈ বাৰীৰে পাণ কাঁহৰ বনে বতাত ৰূপৰ অৰিহণা ঐ দিয়ক আগে বঢ়াই ৰাইজলে ঐ হেই 1 বাজিলে বাজিব 2 বাজিলে বাজিব যদি সদায় নিদিয়ে বিহু এৰা নহ'ব 1 বাজিলে বাজিব 2 বাজিলে বাজিব যদি সদায় নিদিয়ে বিহু এৰা নহ'ব আজি বিহু এৰা নহ'ব আজি পূবে ভগৱন্তই বৃন্দাবনতে ঐ 16 গোপিনীক পাই 16 গোপিনীক নচুৱাই বগুৱাই ঐ আমালৈ বিহু থৈ যায় নাচনীখিনি এফালে ভাল লাগিব পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুল আনিছো পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুল আনিছো ঐ চেনিমাই খোপাতে গুজি দিম বুলি ঐ মাৰক ফাঁকি দি চেনিমাই বিহুলৈ আহিবি মাৰক ফাঁকি দি চেনিমাই বিহুলৈ আহিবি ঐ চেনিমাই চেৰেকি আনো গৈ বুলি ঐ পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুল আনিছো পাহাৰ বগাই বগাই চেনিমাই কপৌ ফুল আনিছো ঐ চেনিমাই খোপাতে গুজি দিম বুলি নগাৰ চা আঙে চাঙে বগাইনো গৈ আছিলো মাজনী নগাৰ চা আঙে চাঙে বগাইনো গৈ আছিলো মাজনী ঐ নগাইনো আলু কচু খাই ঐ অকৰা নগাকে ভিনি বুলি মাতিলো বুলিলো বাই ঐ নগাৰ চা আঙে চাঙে বগাইনো গৈ আছিলো মাজনী নগাৰ চা আঙে চাঙে বগাইনো গৈ আছিলো নগাইনো আলু কচু খাই ঐ অকৰা নগাকে নগাকে ভিনি বুলি মাতিলো মাজনী ঐ নাগিনীকে বুলিলো বাই
ঐ টিপ টপ দেখিলে আহো বুলি নকবা মাজনী টিপ টপ দেখিলে আহো বুলি নকবা মাজনী ঐ মোৰেনো পানী পৰা ঘৰ ঐ হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী হাতত চৰিয়ালৈ পানী টুকি থাকোঁতে মাজনী ঐ হ'বনো পানী লগা জ্বৰ ঐ বগীতৰা ওলাই দেখা দিয়া ঐ হাতত পাণ বটা ৰাইজক সেৱা কৰা ঐ প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে তাৰ পাছত চজিলে জীয়হেৰ বগীতা মৰমত পাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হিয়া বাখৰ মনি মৰমত মাতিছো তোমাক জানে মনি তুমি মোৰ বুকুৰে হিয়া বাখৰ মনি ঐ কতেনো গৈ আছিলা বিচাৰি ঐ ফুৰালা কতেনো গৈ আছিলা বিচাৰি মোক ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা কিয়নো তুমি মোক বলিয়া কৰিলা জানৈ আকাশখন ধুনীয়া জানৈ তৰাৰে জিলিকা জানৈ মনৰে সৰগত জানৈ তুমি মোৰ মেনকা জান দূৰণিতে জান তুমি থাকা জান সপোনত হয় জান আমাৰ দেখা জানৈ জানৈ ধন্যবাদ অনুষ্ঠান কৰি আছোঁ শিৱসাগৰত শিৱসাগৰ নগৰৰ মাজমজিয়াত বহুকেইগৰাকী ব্যক্তি আছে শিৱসাগৰৰ আপোনাক অকণমান বিচাৰিছোঁ আমি নতুন বছৰ নতুন প্ৰত্যাশা আপুনি কি আশা কৰে নতুন বছৰটোৰ পৰা প্ৰথমতে মই নতুন বছৰৰ 2026ৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ অসমৰ সংবাদ জগতত ND24 এটা খুব পৰিচিত নাম এই সময়ত আচলতে ভোগালীক লৈ পেলাই অনুষ্ঠানবিলাক হোৱা আমি দেখি আহিছোঁ কিন্তু ND24-এ 2026ত নতুন প্ৰত্যাখ্যা নামেৰে এটা অনুষ্ঠান যাতে 2026ত আহিবলগীয়া নতুন আশা প্ৰত্যাখ্যাসমূহক মানে বিশ্লেষণ কৰিব পৰাকৈ এটা অনুষ্ঠান আয়োজন কৰিছে আৰু বিশেষকৈ শিৱসাগৰৰ বিশিষ্ট ব্যৱসায়ী পাৰ্থজ্যোতি বৰগোহাঁই
আৰু বিষ্ণু শইকীয়াদেৱৰ নেতৃত্বত এই অনুষ্ঠানটি হৈছে। প্ৰথমতে মই ক'ম যে 2025টো অসমৰ কাৰণে সঁচাকৈ এটা দুখজনক সময় পাৰ হৈ গ'ল, যিহেতু জুবিন গাৰ্গৰ দৰে যে এজন হিয়াৰ আমঠুক আমি অসমবাসী নহয় বিশ্বই আমি হেৰুৱালোঁ। যিজনৰ নিচিনা এজন গায়ক সংগীতজ্ঞ হয়তো আমি আৰু 100 বছৰলৈ পাবলৈ পোৱাৰ আশা কম আছে। লগতে গায়ত্ৰী হাজৰিকা, দীপক শৰ্মাৰ দৰে ব্যক্তিক আমি হেৰুৱালোঁ। গতিকে আগন্তুক সময়ত নতুন প্ৰত্যাশাৰে আজি আমি দেখিবলৈ পাইছোঁ মৰাণৰ কেইবাজনো সংগীতজ্ঞই আহি পেলাই ইয়াত গীত পৰিৱেশন কৰিছে। 2020 চনৰ পৰাই মৰাণত এটা সংগীতৰ এটা অংকুৰ সৃষ্টি হৈছিলে, তাৰ তুলনাত আজি তাৰ পৰা বহুত নতুন নতুন সংগীতজ্ঞ ওলাইছে। আৰু বিশেষকৈ সংগীত জগতে নহয়, নতুন প্ৰজন্মক মই দেখিছোঁ খেল হওক সংগীততে হওক যি ধৰণে আগবাঢ়ি গৈছে। আমাৰ দিনততো আমি সৰুতে দেখিবলৈ পাইছিলোঁ যে এই সৰু সৰু ল'ৰা ছোৱালীৰ মানে নাকেদি হেঙুন ওলাই থাকে, কিন্তু আজিকালি সেইটো নাই। সৰু ছোৱালীয়ে কি ধৰণে খেলা ধূলা কৰে, সংগীতত কি ধৰণে নাচ বাগ কৰে, সেইটো এটা খুব বিৰল। গতিকে আমি আশা কৰিম শিৱসাগৰবাসী হিচাপে, যিহেতু শিৱসাগৰখনক 600 বছৰীয়া আহোম ৰাজত্বৰ ৰাজধানী ৰংপুৰ বুলি চবেই হেৰি কৰে, আৰু ইয়াকে লৈ পেলাই আমি গৌৰৱ কৰোঁ। লগতে সকলোৱে আমাক সেইটোকে কৈ পেলাই আমাক ললিপপ দিয়াৰ নিচিনাকৈ তেওঁ নিজৰ স্বাৰ্থ আদায় কৰে। আমি অনাগত দিনত আমি আশা ৰাখিম সেই ৰাজনৈতিক দলৰ নেতাসকলক আমাক যাতে পুনৰ ললিপপ নিদি শিৱসাগৰত যাতে উন্নয়নমুখী ৰাস্তাত আগবাঢ়ি যাব পৰাকৈ তেখেতলোকে চিন্তা চৰ্চা কৰে। শিৱসাগৰ ৰাইজ খুব সংবেদনশীল, আৰু এই সংবেদনশীল যে মনোভাৱটো 2021 চনত অসমৰ ভিতৰত শিৱসাগৰ ৰাইজে দেখুৱাই দিছে, তাক মই বিশ্লেষণ কৰি ক'ব নিবিচাৰোঁ। গতিকে আগন্তুক দিনত আমি সংবেদনশীল হ'লেও আমি উন্নয়নমুখীও হয়। গতিকে আগন্তুক দিনত আমি উন্নয়নমূলক মানে কাম কাজ মানে আগবঢ়াই নিবৰ কাৰণে মই তেখেতলোকক মই আহ্বান জনাম। গতিকে আৰু এনেকুৱা এটা অনুষ্ঠান আহি NDTV 24 যিখিনি আমাক আজি ফূৰ্তি কৰিবলৈ যিটো সুবিধা দিলে, লগতে দুআষাৰ ক'বলৈ যিখিনি সুবিধা দিলে, গতিকে তাৰ কাৰণে মই ND24 কৰ্মকৰ্তাসকলে মোৰ আন্তৰিক ধন্যবাদ আৰু বিহু উল্লেখ জনালোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সৈতে আৰু কণ্ঠশিল্পী আছে শিৱসাগৰৰেই, ইয়াৰ স্থানীয় কণ্ঠশিল্পী, উঠি অহা প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী ৰিতপল বৰকাকতি। আমাৰ অনুষ্ঠানত আছে শিৱসাগৰৰ উঠি অহা প্ৰজন্মৰ স্থানীয় কণ্ঠশিল্পী ৰিতপল বৰকাকতি। স্বাগতম অনুষ্ঠানলৈ। নতুন বছৰ শুভেচ্ছা থাকিল। কি ধৰণে আৰম্ভ কৰিছে নতুন বছৰটি? যিহেতু এতিয়া জুবিন দাটো নাই, তো অতি দুখৰ খবৰ এইটো। এতিয়া নিজৰ গীতো কৰি আছোঁ মই, বাকী এইটো ফেব্ৰুৱাৰীতে ৰিলিজ কৰিম চাগে। চ' নতুন গানৰ নিজৰ অৰিজিনেল বনাম, সেইটো তাকে বনাই আছোঁ এতিয়া। আমি জুবিন দাৰ গীত শুনিম। ঠিক আছে, নিশ্চয় হ'ব হ'ব। ঠিক আছে। মায়া মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া, মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব, দূৰণিৰে জোনাকী হৈ ৰলা কিয় হে মায়া মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া। বঢ়িয়া।
সাগৰৰ দৰে গভীৰ তুমি অনামৰমকে লৈ আছোহি জীয়াই দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় কন্দুৱাই নানিবা খেমে কাৰাতি নেলাগে মোক সোঁৱৰণি হে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া বঢ়িয়া মায়াবিনী সেই ৰাতি আহিছিলোঁ কাষলে তোমাৰ দুখ হ'বলে হাঁহি হাঁহি সাৱটিলা অশ্ৰু ধৰা অনুভূতিবোৰ মন গোপনে নানিবা খেমে কাৰাতি নালাগে মোক সোঁৱৰণি হে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰি আছাহিবই দূৰণিৰে জোনাকী হৈ ৰলা কিয় হে মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া ধন্যবাদ গীতমাতৰে অনুষ্ঠান চলি আছে আমাৰ শিৱসাগৰত এগৰাকী যুৱতী আছে শিৱসাগৰত অকণমান উঠি আহিলে ভাল হয় কাৰণ যাবলৈ মন যোৱা নাই গৰম আছে নহ'লে এইফালে গৈ ঠাণ্ডা পাম নতুন বছৰ কেনেকুৱা চলিছে ভাল চলিছে গতিকে মানে নতুন বছৰত নতুন এটা আশা লৈ নতুন অপৰচুনিটি পাম বুলি নতুন আশাটো কি এচিভমেণ্টছ যে এবাৰ নতুন মানে জব পাম কেৰিয়াৰ অৰিয়েণ্টেড হ'ম অলপ মেণ্টেল পিচ মেণ্টেল ৱেলবিঙৰ ওপৰত ৱৰ্ক কৰিব লাগে আৰু যিহেতু আমি জানো যে জুবিন গাৰ্গৰ পক্ষত যিটো আমি এই অনুষ্ঠান হেৰি কৰিছোঁ আগবঢ়াইছোঁ আৰু জুবিন গাৰ্গ নাই বাবে আমাৰ চবৰে বেয়া লাগিছে মনত গতিকে জুবিন গাৰ্গৰ নিচিনা যাতে এটা হ'ব পাৰোঁ আমি মানৱতা আৰু তেওঁ যে নেচাৰ ভাল পায় এই কিছুমান কথা আমি নিজেও অলপ ইণ্ট্ৰস্পেক্ট কৰি ভাবিব লাগে আৰু তেনেকুৱা যেন এটা নতুন বছৰত মানে হ'বলৈ বিচাৰোঁ আৰু এনেকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ আমাৰ সৈতে আছে শিৱসাগৰৰ আন এগৰাকী স্থানীয় কণ্ঠশিল্পী উদীয়মান কণ্ঠশিল্পী ৰিস্মিতা বৰকাকতি স্বাগতম অনুষ্ঠানলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল থেংক ইউ কি শুনাবা আমাৰ দৰ্শকক পপীয়া তৰা ঠিক আছে এবাৰ আমি পপীয়া তৰা শুনিম আকাশৰ বুতি নয় বাহিয়া হে বদিয়া
নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাকো হয় সকলোকে সোধাৰ দৰেই নতুন বছৰ নতুন প্ৰত্যাশা আমাৰ অনুষ্ঠানৰ নামেই নতুন প্ৰত্যাশা আপোনাৰ প্ৰত্যাশা কি নতুন বছৰক লৈ প্ৰত্যাশা মানে গম পাইছে প্ৰথমতে মই আপোনাক ND24 যি নতুন প্ৰত্যাশা অনুষ্ঠানটো কাৰণে আহি মই খুব নিজকে বৰ ধন্য অনুভৱ কৰিছোঁ আৰু এই যে নতুন বছৰৰ প্ৰত্যাশা বুলি কথাটো কৈছে যে আচলতে জানেই যে আমাৰ হৈছে কি মই এজন চৰকাৰী বিষয়া হিচাপে আমাৰতো সদায় এটাই উদ্দেশ্য থাকে যে ৰাইজৰ মংগল ৰাইজৰ ভাল হওক সুন্দৰ হওক গতিকে মোৰ সেয়াই হ'ব নিশ্চিতভাৱে আৰু তথাপিতো মই চিভিল ডিফেন্সৰ বিষয়া হিচাপে এটা কথা আপোনালোকে জানে যে আমি যিখন আচলতে শিৱসাগৰ আমাৰ মৰমৰ অসম ভাৰতবৰ্ষৰ আমি সকলোৰে এখন আমি দুৰ্যোগমুক্ত এখন আমি দেশ বিচাৰোঁ আৰু তাৰ কাৰণে আমি যেনেধৰণে আমি পাৰিছোঁ নিজৰ শক্তিৰে নিজে কষ্ট কৰিছোঁ আৰু সকলোকে মোৰ এই নতুন আগন্তুক ইংৰাজী নৱবৰ্ষটোত সকলোকে মই আন্তৰিক শুভেচ্ছা দিয়াৰ লগতে আগন্তুক আমাৰ মাঘৰ বিহু আহি আছে অসমীয়াৰ বিহু গতিকে সকলোকে এই ND24 যোগেদিয়ে মই অসমবাসীক তথা সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ সৈতে আৰু বহু ব্যক্তি আছে সকলোৰে সৈতে কথা পতা আমাৰ সীমিত সময়ত হয়তো ৰৈ যাব আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় নতুন বছৰ নতুন প্ৰত্যাশা সকলোৰে থাকে আশা প্ৰত্যাশা নতুন বছৰক লৈ নতুন বছৰত শিৱসাগৰৰ এই অনুষ্ঠানৰ পৰা কি ক'ব দৰ্শকক নতুন বছৰত দৰ্শকক চবৰ ভাল হওক কুশল মংগল হওক আৰু মই যিহেতু শিক্ষাৰ লগত জড়িত সেইকাৰণে ষ্টুডেণ্টবিলাকৰ যিহেতু কামিং HSLC এক্সাম আহি আছে চবৰ ভালকৈ ষ্টুডেণ্টে পঢ়ক ভালকৈ এটা এনভাইৰনমেণ্ট যিহেতু ঠাণ্ডাও হৈছে বহুত পাইছোঁ ইয়াত শিৱসাগৰৰ গোটেই অসমতে ঠাণ্ডা হৈছে ষ্টুডেণ্টক লৈ মই অকল ৰিকুৱেষ্ট কৰিম বা মোৰ পিনৰ পৰা এটা হেৰি থাকিব বাৰ্তা যাব যে এটলিষ্ট ঠাণ্ডা হওক বা যেনেকৈ যি হওক পঢ়ক তেওঁলোকে ভালকৈ পঢ়ক আৰু আগবাঢ়ি যাওক HSLC এক্সামৰ বাবে বেষ্ট অফ লাক আৰু HS এক্সামৰ বাবে ষ্টুডেণ্টক বেষ্ট অফ লাক জনাইছোঁ আপোনালোকৰ চেনেলৰ দ্বাৰাই আৰু প্লাছ চবৰ ভাল হওক গোটেই অসমবাসী গোটেই ইণ্ডিয়া চবৰ মানুহৰ ভাল হওক একজেক্টলি গড ব্লেছ এভৰিৱান চবৰ ভাল হওক ভগৱানে চবকে ভাল কুশল মংগল কৰক আৰু আপোনালোকৰ চেনেলৰ দ্বাৰাইদি গোটেই অসমবাসী ৰাইজক এইটো জনাব বিচাৰিছোঁ যে যেনেকৈ আমি নতুন বছৰ আমি আগবাঢ়ি আহিছোঁ নতুন বছৰ পাইছোঁ গোটেই বছৰটো যেন চবৰ ভাল যাওক চবে হাতে হাতে ধৰাধৰিকৈ আমি চবৰ কাৰণে ভালটো চিন্তা কৰোঁ আৰু মই এটা এষাৰ কথা কওঁ লোকৰ ভাল চিন্তা কৰিলে নিজৰ অট'মেটিকলি ভাল হয় আৰু সেনেকৈ আমি চবে আগবাঢ়ি যোৱাটো বিচাৰিছোঁ এখেত শিৱসাগৰৰ পৰিচিত ব্যক্তি মাৰোৱাৰী সম্প্ৰদায়ৰ এখেত ব্যক্তি এখেত ব্যৱসায়ৰ সৈতে জড়িত প্ৰতিষ্ঠিত ব্যৱসায়ী কথাটো হ'ল যি সময়ত অসমত কোৱা হয় যে অনা অসমীয়া লোকসকলে অসমীয়া ভাষাক অনাদৰ কৰে হয় বহু ক্ষেত্ৰত তেনেকুৱা উদাহৰণ আছে তাৰ বিপৰীতে কিন্তু ৰাজেন্দ্ৰ যোশী কিছু পৃথক শিৱসাগৰৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী ৰাজেন্দ্ৰ যোশীৰ এটা সুনাম আছে এটা নাম আছে শিৱসাগৰত যে তেওঁ অসমীয়া ভাষাৰ গীত অনুশীলন কৰে চৰ্চা কৰে আজিও আমাক গীত শুনাব আজি কি শুনাব আমাক মহম্মদ ৰফি গোৱা অসমীয়া ষ্টাইলতৰ কলি এটা গাব লৈছোঁ আমি এটা কলি শুনিম আপোনাৰ পৰা হয় যেন আপুনি উদাহৰণ যে কি ধৰণে আপুনি অসমীয়া ভাষা অসমীয়া সংস্কৃতি খুব সুন্দৰকৈ চৰ্চা কৰি আছে ধন্যবাদ হয় নীলা নীলা পাহাৰতে ডালিমিয়ে কথা পাতে জুৰিটিৰ কাষতে ৰয় হিয়াৰে বতৰা কয় মলয়াত উৰে চুলি মলয়াত উৰে চুলি মাত মুখ হাত বাউলি মাতে মুখ হাত বাউলি অসমীৰে চোতালতে ৰদালিয়ে চেনেহতে মৰমৰ ফাকু খেলে ৰঙতে নাচে পাখিলি মাতে মুখ হাত বাউলি মাতে মুখ হাত বাউলি ধন্যবাদ ধন্যবাদ আজিৰ এই অনুষ্ঠানৰ জৰিয়তে শিৱসাগৰ নগৰৰ মাজমজিয়াৰ সিদ্ধাৰ্থ হোটেল চৌহদৰ পৰা আমি আপোনালোকক কিছু মুহূৰ্ত জীপাল কৰাৰ চেষ্টা কৰিলোঁ শিৱসাগৰীয়া ৰাইজে
শিৱসাগৰৰ বাসিন্দাসকলে খুব সুন্দৰকৈ হাঁহি ধেমালিৰ এই সময়খিনি পাৰ কৰিলে বিভিন্ন ক্ষেত্ৰত বিভিন্নজন নিয়োজিত কিন্তু আজি সকলোৱে নিজৰ কৰ্মক্ষেত্ৰ পাহৰি আজি ইয়াত সকলোৱে বন্ধুত্বমূলকভাৱে এক সুৰীয়া সন্ধিয়া পাৰ কৰিলে আমাৰ অনুষ্ঠানৰ সময় সীমিত অনুষ্ঠান আমি সামৰিব লাগিব আমি শেষত আমি আমন্ত্ৰণ জনাম প্ৰথমে আমি তেওঁৰ জৰিয়তে অনুষ্ঠান আৰম্ভ কৰিছিলোঁ শেষতো আমি তেওঁৰ জৰিয়তে অনুষ্ঠান শেষ কৰিম পাৰ্থ বৰগোহাঁই ডাঙৰীয়া যাৰ উদ্যোগত অৰ্থাৎ যি এগৰাকী অন্যতম উদ্যোগী আজিৰ অনুষ্ঠানভাগ আয়োজন কৰাৰ ক্ষেত্ৰত পাৰ্থদা পুনৰ আপোনাক বিচাৰিছোঁ পাৰ্থদাক সকলোৱে জানে যন্ত্ৰনন্দন তেওঁ বঁটা পাইছে হাৱাইন গীটাৰ বাদক তেওঁ হাৱাইন গীটাৰ পৰিৱেশন কৰি তেওঁৰ সুনাম আছে শিৱসাগৰৰ সন্তান কেৱল অসমতেই নহয় তেওঁৰ সমগ্ৰ দেশত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম আছে পাৰ্থদা আজি আপোনাৰ সুবাদত আমি অনুষ্ঠান কৰিবলৈ সক্ষম হ'লোঁ আপোনাৰ এই চৌহদত আৰু শিৱসাগৰীয়া ৰাইজে খুব সুন্দৰকৈ সহযোগ আগবঢ়ালে আমাক সকলোৰে কনিষ্ঠৰ পৰা জ্যেষ্ঠজনলৈ সকলোৱে সমানেই খুব সুন্দৰকৈ আমাক সহযোগিতা আগবঢ়ালে তাৰ বাবে আপোনাক নথৈ পুনৰবাৰ আমি আনন্দিত আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক তোমালোকেও ইমান দূৰ বাট কষ্ট কৰি আহিলা এই অনুষ্ঠানটি ইয়াত ইমান মানে সুচাৰুৰূপে কাম কৰিলা সকলোকে মোৰ কৰ্মকৰ্তা সকলো যিখিনি আমাৰ লগত আহিছে চেনেলৰ সকলোকে আৰু উপস্থিত ৰাইজ যিসকল আছে সকলোকে মোৰ এই নতুন বছৰৰ শুভেচ্ছা আৰু আন্তৰিক অভিজ্ঞতা জনাইছোঁ সকলোৱে ভালে থাকক দিনবিলাক ভালে ভালে পাৰ হওক তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমি অনুষ্ঠান সামৰিম কিন্তু পাৰ্থদাৰ হাৱাইন গীটাৰৰ সুৰত আমি অনুষ্ঠান সামৰিম যিহেতু জুবিনদা আমাৰ মাজত নাই আমি যিমানেই উৎসৱ পাৰ্বণ যিমানেই নতুন বছৰ আমি উদযাপন নকৰোঁ কিয় আমাৰ মনত কিন্তু জুবিনদাৰে শোকে প্ৰতি মুহূৰ্তত খুন্দা মাৰি ধৰে অনুষ্ঠান আমি সামৰিম আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠান খুব সুন্দৰকৈ উপভোগ কৰাৰ বাবে আমি শেষত জুবিনদাৰেই গীত যিটো গীত এতিয়া গীত হৈ থকা নাই প্ৰাৰ্থনালৈ ৰূপান্তৰ হৈছে মায়াবিনী জুবিনদাই নিজেই কৈ গৈছিল যে তেওঁৰ মৃত্যুৰ পাছত সেই গীতটি গাবলৈ আজি সেই গীতটি পাৰ্থদাই তেওঁৰ গীটাৰত তুলি লহৰ তুলি সকলোকে শুনাব আমিও অনুষ্ঠান সামৰিম পাৰ্থদাৰ গীটাৰৰ লহৰেৰে মায়াবিনীৰ ৰূপত